কৌশিক আপোনাৰ পৰা জানিব বিচাৰিছো এটা সফল অভিযান কিয়নো 4 কোটি টকাৰ হেৰইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এছটিএফে নিখাৰ ভাগতে অভিযান চলাইছিল কৰ পৰা কোনে কেনেদৰে সৰবৰাহ কৰিছিল কি পৰিকল্পনা আছিল কৌশিক নিশ্চয়কৈ হিমাশ্ৰী দীৰ্ঘদিন ধৰি বিশেষকৈ মণিপুৰৰ পৰা বা মিজোৰামৰ পৰা নামনি অসমৰ হৈ বহিৰাজ্যলৈ নিয়া ড্ৰাগছ সৰবৰাহকাৰী দলক এছটিএফ বাহিনীয়ে কিছু আজি প্ৰায় 2-3 বছৰৰ পূৰ্বৰ পৰা এনেধৰণে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি আহিছে আৰু সেই তেনেদৰে যোৱা নিশা যে এছটিএফ বাহিনীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা এটা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি গুৱাহাটীৰ যে মিজোৰামৰ পৰা আহি গুৱাহাটী অভিমুখী যি ISBT বাছ ষ্টেণ্ডত এই বাছখন ৰখা হৈছিলে আৰু বাছখনৰ নাম্বাৰ AR11B8912 আৰু এই বাছখনত প্ৰায় 35 পেকেট ড্ৰাগছ জব্দ কৰা হৈছে এটা বাছখনত গোপন চেম্বাৰ বনাই লৈছিলে এই তেওঁলোকে 35 পেকেট ড্ৰাগছ ৰাখিছিলে আৰু সেই ড্ৰাগছ খিনি প্ৰায় 455 গ্ৰাম ওজনৰ হ'ব আৰু বজাৰ মূল্য প্ৰায় 4 কোটি আৰু এই ড্ৰাগছখিনি যিসকল লোকে কঢ়িয়াই আনিছিল তেওঁলোকে যে চাহাবুদ্দিন ছফিউল ৰহমান আৰু জিয়াউল ৰহমান আৰু উত্তম নাথক ইতিমধ্যে এছটিএফ বাহিনীয়ে জব্দ তেওঁলোক আটক কৰিছে আৰু গোটেইখিনি এই জিয়াউৰ ৰহমানে এই ড্ৰাগছখিনি ইয়াতে ৰিচিভ কৰিছিল মিজোৰামৰ পৰা অহা ড্ৰাগছখিনি আৰু এটা কথা ক'ব লাগে দীৰ্ঘদিন ধৰি এনেধৰণে বহিৰাজ্যলৈ নিবৰ কাৰণে গুৱাহাটী মহানগৰৰ মাজেৰে ড্ৰাগছ লৈ অহা হয় আৰু এনেধৰণে গোপন যি অভিযান আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযানৰ অন্তত এনেধৰণে যোৱা নিশা ISBTত ৰখি থোৱা এখন বাছৰ পৰা প্ৰায় 4 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰে হয় এটা বৃহৎ চক্ৰ কৌশিক এতিয়াও সক্ৰিয় হৈ আছে কাৰণ মিজোৰামৰ পৰা এনেদৰে মণিপুৰৰ পৰা বা মিজোৰামৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা প্ৰায়ে দেখিবলৈ পোৱা যায় আৰু গুৱাহাটীত কোন চক্ৰ এনেদৰে সক্ৰিয় হৈ থাকে যিখিনি চক্ৰ এই সমগ্ৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ থাকে কৌশিক কৌশিকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে ঘটনাটো সন্দৰ্ভত আমাৰ সাংবাদিকগৰাকীয়ে জনাইছে আমি খবৰ জনাইছোঁ যে গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে এছটিএফে নিশাৰ ভাগত চলাইছিল এই অভিযান গুৱাহাটীৰ ISBTত 4 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে এছটিএফৰ অভিযানত 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে 4জন লোক জড়িত হৈ আছিল মিজোৰামৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ড্ৰাগছখিনি এখন যাত্ৰীবাহী বাছৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰা হৈছে 35টাকৈ চাবোনৰ বাকচত 455 গ্ৰাম হেৰইন জব্দ কৰা হৈছে ASP কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল অভিযান বাছখনৰ চালকক আটক কৰা হৈছে চাহাবুদ্দিন আৰু 2 হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰিছে গুৱাহাটীৰ ISBTত পুনৰবাৰ জনাইছো 4 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ